অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগস্বৰূপ বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীৰো আছে প্ৰতিভা। গোলাঘাটৰ বাদুলি পাৰত তাৰে প্ৰমাণ কৰিলে ৰাজু বাৰহাই। বিগত 2008 বৰ্ষৰে পৰা এছাম নিবনুৱা যুৱক বিভিন্ন গাড়ী মেকানিকৰ সংস্থাপন দি স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। বাদুলিপাৰৰ ৰাজু গেৰেজ স্বত্বাধিকাৰী ৰাজু বাৰহাই ক্ৰমে বাদুলিপাৰ নুমলীগড় আৰু ডেৰগাঁও ৰাইজৰ মৰম আশীৰ্বাদ বুটলিবলৈ সক্ষম ৰাজু বাৰহাই সকলো ধৰণৰ গাড়ী মেকানিকেলৰ গেৰেজ খুলি নিজৰ লগতে বহুত নিবনুৱা সংস্থাপন দিবলৈ সক্ষম হৈছে ৰাজু বাৰহাই। ৰাজু বাৰহাই গেৰেজটি ৰাজু গেৰেজ নামেৰে বিখ্যাত। ইয়াত আপুনি সকলো ধৰণৰ গাড়ীৰ কাম কৰাব পাৰিব। সকলো কাম কৰাব পাৰিব আপুনি বহু কম মূল্যত। যোগাযোগ কৰক 9365424010 নম্বৰত। এইটো মই নিজাববীয়াকৈ 2008 চনৰ আপোনাৰ ছেপ্টেম্বৰ মাহৰ পৰা কৰি আছোঁ। কিমানটা শ্ৰমিকে কাম কৰিছে? এতিয়া বৰ্তমান মোৰ ইয়াত 8জন শ্ৰমিক আছে। কি কাম কৰা হয়? আপোনাৰ গাড়ীৰ সকলোখিনি অভাৰঅল কাম কৰা হয়। মেকানিকেল কাম, ৱায়াৰিঙৰ কাম হওক, আপোনাৰ পেইণ্টিঙৰ কাম হওক, বডিৰ কাম হওক, সকলোখিনি গাড়ীৰ যিখিনি কাম সকলোখিনি কাম কৰা হয়। আপোনাৰ এড্ৰেছটো? মোৰ এড্ৰেছটো হৈছে বাদলিপাৰ নিয়েৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প, মানে বাদলিপাৰ তেল ডিপোৰ সন্মুখৰ ওচৰতে আহিলে হৈ যাব। আপোনাৰ মোবাইল নম্বৰটো কৈ দিব। 9365424010 9365424010। যেতিয়াই যোগাযোগ কৰিলে আপোনাক পোৱা যাব। নিশ্চয় ইয়াত হোৱাটছআপো আছে, আপোনাক কলিঙো কৰিব পাৰে। 8টা বজাৰ পৰা ৰাতি 11টা বজালৈকে আমাৰ গেৰেজ খোলা থাকে। সকলো সময়ত আপুনি এভেইলেবল পাব। পেইণ্টিঙৰ হওক বা আপোনাৰ ডেণ্টিং পেইণ্টিং, ৱেল্ডিং হওক বা আপোনাৰ মেকানিকেল কাম হওক, ৱায়াৰিং কাম হওক, সকলোখিনি আপুনি ইয়াত এভেইলেবল পাব। আৰু যদি ৰোড সাইড সাৰ্ভিস হওক 24x7, মানে সপ্তাহৰ 7টা দিনে 24 ঘণ্টাই আপুনি ৰোড সাইড সাৰ্ভিসত আপুনি আমাক যোগাযোগ কৰিলে আপোনাক সহায় দিয়া হ'ব, সুবিধা কৰি দিয়া হ'ব। ভাল লাগিল আজি ৰাজুদা গেৰেজত আহি পেলাই কাম কৰিবলৈ, যি মোৰ গাড়ীৰ কাম আছিলে কাম কৰালোঁ। আৰু ৰাজুদাৰ এটা ভাল এটা প্ৰতিভা, যিহেতু আমাৰ আদিবাসী চাহ জনগোষ্ঠী হিচাপে বহু যুৱকক সংস্থাপন দিছে আৰু লগতে বহু পৰিয়ালক এই ৰাজুদাৰ গেৰেজৰ পৰা কাম কৰি পেলাই চলিবলৈ খুব এটা উপাৰ্জনৰ মূল দিশ পাতিছে। যিহেতু আজিৰ দিনত দেখিব পোৱা গৈছে যে বহুত উঠি অহা যুৱক যুৱতীয়ে বা যুৱকসকলে মদ্যপানৰ লগত ড্ৰাগছৰ লগত ব্যস্ত হৈ পেলাই নিজকে ক্ষতিসাধক কৰিছে। আৰু সেই সময়তে আমাৰ নতুন প্ৰজন্ম হিচাপে ৰাজুদাই যিহেতু গেৰেজত উঠি অহা ল'ৰাবিলাকক কাম শিকোৱাৰ লগতে বহুতকে মেকানিকেলৰ পৰা উলিয়াই অন্যান্য কামত ব্যস্ত হৈছে বা নিজাববীয়াকৈ গেৰেজ খুলিছে। আৰু সকলোৱে আহক, মই ভাবোঁ যে মই যেনেকৈ ধৰণৰ কামৰ ছাৰ্ভিচ পালোঁ, ভাল পালোঁ। আৰু আপোনাকো অনুৰোধ জনাইছোঁ, ৰাজুদাক যি নম্বৰ কৈছে সেই নম্বৰত যোগাযোগ কৰক। 24 ঘণ্টা আপোনালোকক সহায় কৰিব। আৰু যিহেতু ইয়াত আপুনি কাম কৰি নিজে গম পাব যে কামৰ কিমান এটা ভাল এটা সুফল বা আপোনাৰ গাড়ীটো কিমান ধৰণে সুৰক্ষিত থাকিব বা গাড়ীটো কিমান ধৰণৰ এটা সুন্দৰভাৱে বনোৱাৰ চেষ্টা চলাইছে। আৰু যিহেতু আপুনি পাইপৰ কোনো কথাই পাতিব নালাগে, ক'বলৈ গ'লে এটা সুলভ মূল্যৰ দৰেই ক'ব পাৰি। অসমীয়া যুৱকৰ যি কামৰ প্ৰতিভা বা যি কামৰ এটা আচ্ছাক বা সেই আমাৰ অসমীয়া মানুহৰ মাজত মেকানিকেলৰ মাজত কাম কৰক। আমাৰ অসমীয়া জাতিটো অসমীয়া এখন দিছে ৰাজুদা, আৰু আমি ৰাজুদাক ধন্যবাদ জনাইছোঁ যে মোৰ গাড়ীখন খুব ধুনীয়াকৈ চোৱাৰ কাৰণে। আপোনালোকো চাব, আপোনাৰো যদি গাড়ীখনৰ অসুবিধা আছে অসুবিধাখিনি খুব ধুনীয়াকৈ চাব। আৰু ৰাজুদাৰ দৰে উঠি অহা জন্মক যি সংস্থাপন দিছে, আমাৰ ফালৰ পৰা ৰাজুদাক বহুত ধন্যবাদ জনাইছোঁ। আহক আপুনি অসমীয়া যুৱক হিচাপে কাম কৰক, অসমীয়া ল'ৰা হিচাপে কাম কৰক। আৰু অসমীয়া গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট, MK নিউজ।